অসমত আলু পিঁয়াজৰ ট্ৰাক প্ৰৱেশত পশ্চিমবংগ চৰকাৰে বাধা প্ৰদান কৰাত সৃষ্টি হৈছে সমস্যাৰ। অসম বংগ সীমান্তত আলুৰ ট্ৰাক প্ৰৱেশত বাধা বংগ আৰক্ষীৰ। সীমান্তৰ বংশৰ বাৰীভিষাত আবদ্ধ ট্ৰাকৰ চালকসকল বিমূৰত পৰিছে। পশ্চিমবংগ চৰকাৰৰ এই নিৰ্দেশৰ পিছতেই বংগ আৰক্ষীয়ে বিহাৰ, উত্তৰ প্ৰদেশ আৰু পাঞ্জাৱৰ ট্ৰাকসমূহৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। ট্ৰাক চালকক ভয় ভীতি প্ৰদান কৰি বৃহৎ অংকৰ বিনিময়ত ট্ৰাকসমূহ বংগ আৰক্ষীয়ে অসমত প্ৰৱেশৰ সুবিধা কৰি দিয়াৰ অভিযোগ উঠিছে। ৫ দিন ধৰি ট্ৰাকসমূহ আবদ্ধ কৰি ৰাখিছে বংগ আৰক্ষীয়ে। পশ্চিমবংগ আৰক্ষীয়ে বহিৰাজ্যৰ ট্ৰাকৰ পৰা বুজন ধন সংগ্ৰহৰ ফলত অসমত আলু পিঁয়াজৰ দাম অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আলু পিঁয়াজৰ ট্ৰাক প্ৰৱেশত বাধা দি অসম চৰকাৰৰ বিৰুদ্ধে চাপ সৃষ্টি কৰিবলৈ বংগ চৰকাৰে লোৱা সিদ্ধান্তত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কলকাতা থেকে আসছে। কি আছে গাড়িতে? আলু লোড আছে। এখানে কতদিন ধরে আছেন? এখানে আছে 3 দিন। 3 দিন। কোথায় যাবেন? এটা যাবো আমি হচ্ছে আসাম, আসাম, বঙ্গাইগাঁও। বঙ্গাইগাঁও যাচ্ছেন না? এ আমাদের ওয়েস্ট বেঙ্গল সরকার বন্ধ রেখেছে আলু, সেই জন্য আমাদের ওয়েস্ট বেঙ্গল যে লাস্ট বর্ডার এখানে আটকে রেখেছে, আসাম যেতে দিচ্ছে না। কি করবেন এখন? এখন তো দাঁড়িয়ে আছি, আমাদের যে আলু পার্টি সে বলেছে কলকাতা থেকে যে দাঁড়িয়ে থাকো, আমি দেখছি। বন্ধ রাখার কারণ আলুর দাম বেড়ে গেছে, এই জন্য আমাদের ওয়েস্ট বেঙ্গল সরকার আলু বন্ধ রেখেছে, অন্য কোনো স্টেটে যেতে দিচ্ছে না।